ঠিকাদাৰৰ পৰা কমিছন খালে নহ'ব লোক নিৰ্মাণ বিভাগে কমিটি ৰাস্তা বনাই দিব নোৱাৰা অসম চৰকাৰ হুত লাগিবই অসম চৰকাৰে ৰাইজৰ দাবী মানিব লাগিবই আমাক ৰাস্তা বনাই দিব লাগিবই। হয়, আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি চেলেঘাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি ঐতিহাসিক ধুদৰালি নিৰ্মাণৰ দাবীত পুনৰ আন্দোলন কৰিবলগীয়া হৈছে। আপোনালোক সকলোৱে জানে অসম চৰকাৰৰ অসম মালাৰ অধীনত ঐতিহাসিক এই ধুদৰালি আপোনালোক সকলোৱে জানে যে মৰিয়নি সমষ্টিৰ নকছাৰীৰ মাছখোৱাৰ পৰা নাজিৰাৰ বালিঘাটলৈকে যি প্ৰায় 43 কিলোমিটাৰ পথ প্ৰায় 213 কোটি টকাৰ আবণ্টন হৈছিলে। এই আবণ্টনৰ কাম পাইছিলে শিৱ খাৰলালকাৰ নেতৃত্বাধীন স্প্ৰিনফ্ৰা VM বুলি এটা প্ৰতিষ্ঠানে আৰু এই প্ৰতিষ্ঠানটোৱে 2023 চনৰ জানুৱাৰী মাহৰ পৰা কাম আৰম্ভ কৰিছিলে। কিন্তু 2023 চনৰ পৰা কাম প্ৰাৰম্ভিক যিবিলাক কাম কৰিলে অত্যাধিক মানে বিক্ষিপ্তভাৱে আৰু এটা কেনেকুৱা ধৰণৰ এটা কাম কৰি থৈ গ'ল। কিন্তু তেওঁলোকে ক'লে যে তেওঁলোকে আধাতে কামটো এৰি দিলে যে চৰকাৰে তেওঁলোকৰ আবণ্টিত ধন দিয়া নাই আৰু তেনেকুৱা ফলশ্ৰুতিত এতিয়া আমাৰ গোটেই মানুহবিলাকৰ এতিয়া ইয়াৰ আপোনালোক সকলোৱে জানে যে ঐতিহাসিক এই ধুদৰালিটো হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা মূল পথ। ইয়াত অসমৰ বিভিন্ন যান বাহন চলাচলৰ উপৰিও আমাৰ নাগালেণ্ডৰ বিভিন্ন যথেষ্ট সংখ্যক লাখ লাখ আমাৰ যান বাহন চলাচল কৰে। আমাৰ ইয়াতে স্থানীয় বিভিন্ন কলেজ আছে, স্কুল আছে, চাহ বাগান আছে। এনেকুৱা ধৰণৰ এটা মূল পথক এতিয়া জৰাজীৰ্ণ কৰি এই শিৱ খাৰলালকা নামৰ যি ঠিকাদাৰ এই ঠিকাদাৰ প্ৰতিষ্ঠানটো ইয়াৰ পৰা আঁতৰি গুচি গ'ল আৰু আমাৰ গোটেই মানুহবিলাকক এতিয়া এটা মানে নৰক যন্ত্ৰণাত ভুগাইছে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি সততে ৰাজহুৱাভাৱে কৈ থাকে যে অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি সদায় কৈ আহে, কিন্তু এনেধৰণে এই 43 কিলোমিটাৰ পথ নিৰ্মাণ কৰিব নোৱাৰা এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ আপোনাৰ কাৰ্যকাল যাব হ'ল অথচ ফিতাহী মাৰোঁতে ডাংকুপ মাৰোঁতে আপোনাৰ জীৱনটো গুচি গ'ল। কেনেকৈ আপুনি 5খন ৰাজ্যৰ ভিতৰত কৰিব যে এই 43 কিলোমিটাৰ পথ নিৰ্মাণ কৰিব নোৱাৰিলে? বৰঞ্চ আপোনালোকে কিছুমান দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক কামৰ দি পেলাই তেওঁলোকৰ পৰা আপোনালোকে কমিশ্যন খোৱাৰ ধান্দাত থাকে। সেইকাৰণে এতিয়া গোটেই জলযন্ত্ৰণা আমি ভুগিবলগীয়া হৈছে, নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অদূৰদৰ্শী কিছুমান কামৰ কাৰণে। আমি পুনৰ দাবী উত্থাপন কৰিছোঁ, এই বাৰিষা ছিজন আহিলে এতিয়ালৈকে কোনো কামৰ আবণ্টন দিয়া হোৱা নাই, কোনো কামৰ এতিয়ালৈকে ঠিকাদাৰী কোনো প্ৰতিষ্ঠানক এতিয়ালৈকে কাম দিয়া হোৱা নাই। তেনেস্থলত আমি এতিয়া এই বাৰিষাটো আৰু নৰক যন্ত্ৰণা ভুগিব লাগিব। হিমন্ত বিশ্ব শৰ্মাক আমি শেষবাৰৰ কাৰণে সকিয়নি দিছোঁ, গড়কাপ্তানি বিভাগক আমি তোমালোকে এই কমিশ্যনৰ ধান্দা বন্ধ কৰি আমাৰ এই ৰাইজৰ প্ৰকৃত উন্নয়নৰ কাম হাতত দিয়া, নহ'লে তোমালোকৰ বিৰুদ্ধে আমি পথ অৱৰোধৰ নিচিনা কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আগন্তুক এমাহৰ ভিতৰত বাৰিষা ছিজনৰ আগত যদি আপোনালোকে এই ধুদৰালি এই 43 কিলোমিটাৰ বিশেষকৈ আমাৰ এই যোৰহাটৰ মৰিয়নি মাছখোৱাৰ পৰা জাজি দলং পৰ্যন্ত যি পথছোৱা অত্যাধিক জৰাজীৰ্ণ এই ৰাস্তাটো যদি নিৰ্মাণ কৰি নিদিয়ে তেনেহ'লে অনাগত দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।